জুবিন গাৰ্গে লুৰিণজ্যোতি গগৈৰ দলটোক কি কৈছিল সেই কথাক লৈ মুখ্যমন্ত্ৰীৰ মস্কৰা লুৰিণজ্যোতি গগৈক জুবিনে কি কৈ গৈছিল এই ফটোৱা পাৰ্টি গতিকে ইয়াৰ পিছত আৰু মই ভাবো যে লুৰিণজ্যোতি গগৈৰ নামৰ আগত ফটোৱাটো যোগ হৈ গৈছে কিন্তু এই কথাৰে মুখ্যমন্ত্ৰীয়ে মন ভাল লগোৱাটো ভাল দেখে জানো জুবিন গাৰ্গে বিজেপিক লৈও কৈ গৈছিল বহু কিবা কিবি বিজেপিক লৈ কি কৈছিল জুবিন গাৰ্গে সেয়া মনত ৰাখিব লাগিব জুবিন গাৰ্গৰ ভাষাত ফালি দিছিল বিজেপিক প্ৰথমে সেই জুবিন গাৰ্গৰ জনপ্ৰিয় গানটোৰে আৰম্ভণি কৰিছো সেই 2019 মানত বিজেপি চৰকাৰখনে জাপি দিয়া জাতিদ্ৰোহী কেবক লৈ যে উত্তাল প্ৰতিবাদ হৈছিল অসমত সেই সময়ত জুবিন গাৰ্গে লিখিছিল পলিটিক্স নকৰিবা বন্ধু মন্ত্ৰী এমএলএ সব পাপৰ হে মাত্ৰ দেখিবলৈ খাদ্য আসলতে শব্দ মন্ত্ৰী এমএলএ সব পাপৰ সমতাৰ জোৱাৰত আমি আছো মুগ্ধ জাগ্ৰত জনতাক কৰি দিখো ভ্ৰষ্ট পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল ঘেণ্টাডাল বৰ চোকা আছিল সেই গানৰ শব্দ বহুতৰ গা বেজবেজাই গৈছিল তেতিয়া ৰাইজে অলপ বুজিছিল এতিয়া হয়তো ভালকৈ বুজিছে কাক লৈ জুবিন গাৰ্গে গাইছিল জাতি মাটি ভেটি আৰু প্ৰগতি জাতি জনগোষ্ঠী আসল অতিপতি মুকলিকৈও কৈছিল বহু কথা বিজেপিক যেনেকৈ জিকাইছিলো তেনেকৈ হৰুৱাম অৰ্থাৎ বিজেপিক যেনেকৈ জিকাইছিলো তেনেকৈ হৰুৱাম নিজৰ ষ্টাইলেৰে জুবিনে কৈছিল বিজেপি বটলা খালি বিজেপিক ভোট নিদিব একদম চিধা কৰা একদম বটলা মাল য'ত গছ লাগে তাত গছ কাটি আছে য'ত গছ নালাগে তাত গছ ৰুই আছে ফ্ৰী চাউল দি আছে আৰু কম নেকি মুখখন মেলিলে বৰ বেয়া কিন্তু মই চ' ডোন্ট ডু ইট আমি ভিখাৰী নহয় কিন্তু we have land we have trees we have hills we have rivers we have everything কা আন্দোলনৰ সময়ত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি হুংকাৰ দিছিল জুবিন গাৰ্গে বহু সময়ত মুকলিকৈ আহ্বান জনাইছিল জুবিন গাৰ্গে বিজেপিক ভোট নিদিব খালি বিজেপিক ভোট নিদিব কৈছিল সংবাদ মাধ্যমতো বিজেপিয়ে উল্টা পুল্টা কৰিছে বিজেপি উফৰি যাব এখন বিজেপি এসে বিজেপি উল্টো পাল্টা করছে প্রয়োজন হলে বিজেপি উড়ে যাবে এনেবোৰ কথাতে বহুবাৰ মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ লক্ষ্য হৈছিল জুবিন গাৰ্গ বিহু কেইটালৈ পাতিব তাৰ সময় দিয়াৰ বিৰোধিতা কৰিছিল জুবিনে তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিল আইন নমনা শিল্পী কোৰ্ট কাছাৰীলৈ দৌৰি থাকিব লাগিব প্ৰথম কথা যিসকলে আইন মনা নাই তেওঁলোকৰ ওপৰতো সাধাৰণভাৱে এফআইআৰ ৰেজিষ্টাৰ হ'ব কোৰ্টত অহা যোৱা কৰি থাকিব লাগিব কোনোবাই যদি আইনখন নামানে টিভিত লাইভ টেলিকাষ্ট ওলাই আছে তাৰমানে মই আইন ভায়োলেট কৰিছোঁ গতিকে ষ্টেজত গৈ পুলিচে দিগদাৰী নকৰে কিন্তু প্ৰতিজন টিভিত যাকে আমি 11:30টাৰ পাছত দেখিছোঁ সকলোৰে নামত একোখন এফআইআৰ হ'ব কেতিয়াবা বিজেপি দল আৰু কেতিয়াবা মুখ্যমন্ত্ৰীক চোকা সমালোচনা কৰিছিল জুবিন গাৰ্গে বিধায়ক পৰমানন্দ ৰাজবংশীক যে কৈছিল আজি সাহিত্য সভা সভাপতি পৰমানন্দ ৰাজবংশীয়ে তেখেতে লেকচাৰ দিলে বহুত দেৰি মোক বহুৱাই চলে 1.5 ঘণ্টা তেওঁ অদৰকে লেকচাৰ দিলে তেওঁ একো কাম নকৰে তেওঁ এবাৰ গুৱাহাটী সাহিত্য সভাত মোক মাতি লৈ গ'ল ক'লে মোক জুবিন মই চব স্পষ্ট কথা কওঁ দেই মোৰ লোক ধাক একো নাই তেওঁ মোক মাতি লৈ গ'ল যে জুবিন তুমি আমাৰ পইচা পাতি নাই সাহিত্য সভা ঠিক আছে সাহিত্য সভা অ'কে মই যাম গৈ মই 1 ঘণ্টা এনেই গান গালো একো নাই অ'কে আমাৰ গুৱাহাটী মিউজিচিয়ানে বজাইছে সব মোৰ ভাই বন্ধু তাৰপিছত মোক এটা পেকেট এটা দিছে মস্ত পেকেট এটা দিছে সাহিত্য সভাত দেই মই কৈ আছো শুনক ইটছ ভেৰি ইণ্টাৰেষ্টিং মোক খং উঠা কাৰণ আছে সাহিত্য সভাত পেকেট এটা দিছে মস্ত বহাইছো কিতাপ দিছে মই কিতাপ দিলে ভাল পাওঁ গছ দিলে ভাল পাওঁ কিতাপ দিলে ভাল পাওঁ মই ঘৰত লৈ গ'লো তেওঁ ৰাতিপুৱা বাৰু কোনো নাই বাৰু মই সবকে ভাত খুৱাইছোঁ
সাহিত্য সভাই ভাত খোৱা নাই কিন্তু ময়ো খাইছোঁ আৱাজ অনলি ওৱান মই নিজে পৰঠা বনাইছোঁ তাৰপিছত পেকেটটো খুলিছোঁ তাত কিবা মুলতানী মিট্টি ফেচ ৱাছ হা যিবোৰ মোক নালাগে মই যিবোৰ ইউজ নকৰোঁ মই বোলো কিতাপ দিব লাগিছিলে ৱাই চ' পৰমানন্দ ৰাজবংশী মই আজি মই ডাইৰেক্টলি ইয়াৰ পৰা গালি পাৰিছোঁ ইয়াৰ পৰা He's doing bad. জুবিন গাৰ্গৰ আৱিষ্কাৰক বুলি দাবী কৰা মানুহজনকেই যি অসম বিখ্যাত সেই উপাধিটো দিছিল মোক কি আক্ৰমণ কৰিব সি মোতকে 1 বছৰ সৰু বিবৰা অলগ অৰ্থ এটা অকল চিঞৰে কাজিয়া কৰে ব্ৰেইনত একো নাই সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক সমালোচনা কৰি কৈছিল বিমল বৰা নামতহে কালচাৰেল মিনিষ্টাৰ বিমল বৰাক ধৰক কালচাৰেল মিনিষ্টাৰ নামটোহে কালচাৰেল মিনিষ্টাৰ কালচাৰ কৰে জানো নৰেন্দ্ৰ মোদীৰ কথাও জানো কোৱা নাছিল মোদীনে কি কৈছিলে চাহে বেচিছিলে প্ৰাইম মিনিষ্টাৰ হ'ল গতিকে চাহ বেপাৰীয়ে সদায় চাহে বেচিব কিন্তু বেলেগ বেলেগ চাহ খুৱাই থাকিব লাল চাহ গাখীৰ চাহ আমুক চাহ তামুক চাহ কথাবোৰ জুবিন গাৰ্গে কিয় কৈছিল এইবোৰ কথা অসমৰ জনতাই নাপাহৰে কেতিয়াও নাপাহৰে কমছে কম এতিয়া জানে